চোতালত খুলি দিয়া হৈছে এটা কফিন। কফিনটো খুলি দিয়াৰ লগে লগে চাৰিওফালে কেৱল কান্দোনৰ ৰোল। কফিনটোৰ কাষত পত্নী আৰু কণমানি সন্তানৰ হিয়া ভঙা কান্দোন। কাৰণ কফিনৰ ভিতৰত আছে SSB জোৱানৰ মৃতদেহ। চিপাঝাৰৰ বৰচুপাত শোকাবহ ঘটনা। অনলাইন গেমে যেন কাল হ'ল SSB জোৱানজনৰ। কৰ্তব্য স্থানতে চৰম পন্থা গ্ৰহণ কৰে জোৱান কন্দৰ্প বৰাই। কৰ্তব্যৰ খাতিৰত জোৱানজন নিয়োজিত হৈ আছিল দৰঙৰ লালপুৰত। বহুদিনৰ পৰাই আসক্ত আছিল অনলাইন গেমৰ প্ৰতি। অৱশেষত অনলাইন গেমত সৰ্বশ্ৰান্ত হৈ মানসিকভাৱে ভাঙি পৰিছিল কন্দৰ্প বৰা। মানসিক স্থিতি সন্তুলন কৰিব নোৱাৰি শুকুৰবাৰে দৰঙৰ লালপুৰ সেনা ছাউনীতে চৰম পন্থা গ্ৰহণ কৰে কন্দৰ্প বৰাই। বৰাচুবৰ গাঁৱৰ শ্ৰী কন্দৰ্প বৰা, পিতা যতীন বৰা। তেওঁ SSB লালপুৰত মানে কৰ্মৰত অৱস্থাত যোৱাকালি আমি ঘৰৰ মানে গম পাই আমি গৈছিলোঁ, থকা বুলি আমি গম পালোঁ। আৰু আজি তেখেতক লৈ আহিলে, তেখেতৰ দলেদি আহি পেলাই এতিয়া সংস্কাৰলৈ লৈ যাব ওলাইছে। ঘটনাটো এইকাৰণে হৈছে, আমি গম পোৱা মতে মানে অনলাইন যিটো জুৱা হয়, মানে এই জুৱা খেলি সৰ্বশান্ত হৈছে। আৰু সৰ্বশান্ত হোৱাৰ পিছত মানে তেখেতৰ ফাইনেন্সিয়েলি প্ৰব্লেম হৈছিলে। আৰু ফাইনেন্সিয়েলি প্ৰব্লেমৰ কাৰণে তেখেত ঢুকোৱা বুলি আমি বিশেষ সূত্ৰে গম পাইছোঁ। নহয়, কালি আমি গৈছিলোঁ। আগতেও আমি শুনিব পাৰিছিলোঁ মানে এই মানে গেমবিলাক মানে কৰি থকা বুলি, গেম খেলি থকা বুলি গম পাইছিলোঁ। আৰু ইটো সিটোক মানে পইচা বিচাৰিছিলে। যোৱাকালি আমাৰ যিটো এডিশ্যনেল SP ছাৰ আছিলে আৰু SSB কেম্পৰ যে কমাণ্ডেণ্ট ছাৰ আছিলে, তেখেতে ফাইনেন্সিয়েলি প্ৰব্লেমৰ কাৰণে এটা ডায়েৰী পোৱা বুলি কৈছে। ফাইনেন্সিয়েল প্ৰব্লেমৰ কাৰণে এই বস্তুটো হোৱা বুলি কৈছে। তেখেতৰ পৰিয়ালটো মাক দেউতাক আছে, ভাইটি এজন, ভাইটিটো আপোনাৰ আৰ্মিত কাম কৰে। তেখেত আহি পাইছে আজি। আৰু তাৰ দুজনৰ বিয়া হৈছিলে। তাৰ 5 বছৰ ল'ৰা এটা আছে, পত্নী আৰু 5 বছৰ ল'ৰা, মাক দেউতাক আছে। মৰণোত্তৰ পৰীক্ষাৰ অন্তত আজি পৰিয়ালৰ লোকক চমজাই দিয়া হয় মৃতদেহ। মৃতদেহ বাসগৃহত আহি পোৱাৰ লগে লগে কান্দোনত ভাঙি পৰিল পৰিয়াল তথা আত্মীয় স্বজন। মঙলৰ পৰা দেৱব্ৰত গোস্বামী ৰিপৰ্ট, নেশ্যন NE।